নমস্কাৰ মোৰ ইউটিউব চেনেলটোলৈ সকলোকে মই লৈ আহিছোঁ আপোনালোকৰ মাজলৈ বেনাৰসী শাড়ী চাওক আপোনালোকে ৰেডি টু ৱেৰ শাড়ীটো আচলটো এইটো হ'ব আৰু ভিতৰৰ বুটাবিলাক এইবিলাক সাইড পটিবোৰো লগাই থোৱা আছে। ইয়াৰ পিছত মই আৰু এটা কালাৰ দেখুৱাই আছোঁ। এই এটা কালাৰ চাওক, এইটো কালাৰ হ'ল সি গ্ৰীণ কালাৰ, এইটো কালাৰ আছিল পিকক ব্লু কালাৰ। চাওক আচলটো এইটো হ'ব আৰু ভিতৰৰ বুটাবিলাক এইবিলাক সৰু সৰু বুটাইৰে কাম থাকিব গোটেই শাড়ীখনতে আৰু এইবিলাক সাইড পটি হ'ব। শাড়ীখনত গুঠি থোৱা আছে, ৰেডি হৈ আছে এনেকুৱাকৈ। চাওক আপোনালোকে এইটো ভিতৰ চাইড আহিব। মই জাষ্ট কেইখনমান দেখাইছোঁ আপোনালোকক। আমাৰ স্ক্ৰীনত আহি থকা নম্বৰটোত কণ্টেক্ট কৰিব পাৰে, সেই নম্বৰটোত। আৰু আমাৰ দোকানখন ক'ত আছে মই এড্ৰেছটো বাৰু কৈ দিম আপোনালোকক ধুনীয়াকৈ। এইখন সি গ্ৰীণ কালাৰ আছিলে, এইখন পিকক ব্লু কালাৰ। এই এখন আছিলে, এইখনো তেনেকুৱাই হয়। আচলটো হেভি হ'ব, ভিতৰত সৰু সৰু বুটা। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব নাপাহৰিব। যিহেতুকে আগতে নাছিলে আমাৰ দোকানত এইবিলাক আপোনালোকৰ শাড়ী, এতিয়া নতুনকৈ আহিছে। এইটো মিক্স পাট বুলিও ক'ব পাৰে শাড়ী, বেনাৰসী শাড়ী কিন্তু একচুৱেলি এইটো মিক্স পাট বুলিও ক'ব পাৰে, আপোনালোকৰ ইচ্ছা আৰু যি কয়। শাড়ীটো ৰেডি হৈ আছে আৰু ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে গম পায়। এনেকুৱাকৈ নতুন নতুন কাপোৰ আহি থাকিলে আপোনালোকৰ মাজলৈ লৈ আহোঁ। আৰু ভিডিঅ'টো শেষলৈকে চাব। আগৰ ফালে আমাৰ স্ক্ৰীনত হোৱাটছআপ নাম্বাৰটো আহি আছে, সেইটো নাম্বাৰত আপোনালোকে কণ্টেক্ট কৰিব পাৰে। আমাৰ দোকানৰ এড্ৰেছটো হ'ল ৰঙিয়া বাছ ষ্টেণ্ড, এইটো বাছ ষ্টেণ্ড হ'ব, ভূটান বাছ ষ্টেণ্ড। আৰু আপোনাৰ জ্যোতি ফাৰ্মাচী অপ'জিট ছাইডত ফাৰ্ষ্ট ফ্ল'ৰত আছে কুঞ্জ চিল্ক হাউচখন। মই ভালদৰে দেখুৱাই দিছোঁ এনেকুৱাকৈ, আপোনালোকৰ বেনাৰখনো দেখুৱাই দিছোঁ। এয়া কুঞ্জ চিল্ক হাউচ বুলি লিখা আছে, আপোনালোকে আহিলে পাব। ৰঙিয়াতে আছে। এনেকুৱাকৈ মেখেলা চাদৰবিলাক আলাই থোৱা থাকে।